আমাৰ গোটেই অসমৰ ৰাইজ এতিয়া আমি সকলোৱে এই মা দুৰ্গাৰ আৰাধনাত মত্ত। কাৰণ আমাৰ মা দুৰ্গাৰ আজি পঞ্চমী দিন, পঞ্চমী আমাৰ নৱৰাত্ৰি চলি আছে। আৰু বিশেষকৈ আপোনালোকে জানে যে বৰাক উপত্যকাত শাৰদীয় দুৰ্গোৎসৱ খুব ডাঙৰকৈ পালিত হয়। আৰু বিশেষকৈ আমাৰ ইউটিলিটি ক্লাব শ্ৰীভূমি জিলাৰ ইউটিলিটি ক্লাবৰ এইবাৰ আমাৰ ৭৫তম প্লেটিনাম জুবিলি। আৰু এই অনেক প্লেটিনাম জুবিলি আৰু এই ক্লাব বহুত প্ৰাচীন ক্লাব। আৰু বহুত মানে আজি আমাৰ পুৰাণ যিমান সদস্যবোৰ আছে সকলোৱে আহিছে, বাহিৰৰ পৰাও সকলো সদস্য আহিছে, খুব ভাল লাগিছে। আৰু বিশেষকৈ আজি আমাৰ উদ্বোধনী অনুষ্ঠান আছিল, সকলো কাৰ্যকৰ্তা সকলোৱে আহিছে। আমি সকলোকে অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে গোটেই অসমৰ এই শাৰদীয় দুৰ্গোৎসৱ পালন কৰাৰ কাৰণে ভালকৈ যাতে আমি দুৰ্গোৎসৱ পালন কৰিব পাৰোঁ, মা দুৰ্গাৰ আৰাধনা কৰিব পাৰোঁ, তাৰ কাৰণে ৮,০০০ৰো অধিক দুৰ্গা পূজা আমাৰ কমিটিক ১০,০০০ টকাকৈ অনুদান আগবঢ়াইছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আছোঁ। আৰু বিশেষকৈ আমাৰ বাঙালীৰ সকলোৰ সবচে ডাঙৰ উৎসৱ হ'ল শাৰদীয় দুৰ্গা উৎসৱ। আপোনালোকে দেখিছে গোটেই বৰাক উপত্যকা বা গোটেই অসমত ভালকৈ যাতে আমি শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ৰাইজ খুব ব্যৱস্থিতভাৱে অৰ্গেনাইজ কৰি আছে। আৰু আমি আজি ফাৰ্ষ্ট এটা অলপ মনৰ বেদনাৰ কথাও কৈ আছোঁ। আজি আমাৰ মাজত জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গ আমাৰ সকলো অসমৰ এটা গৌৰৱ আছিল, আমাৰ আত্মা আছিল। আজি জুবিন গাৰ্গ আমাৰ সুদূৰ ছিংগাপুৰত যোৱা 19 তাৰিখ যি এক্সিডেণ্ট হৈছে তাতে আমাৰ তেওঁৰ প্ৰাণ হেৰাইছে। আৰু আমাৰ খুব দুখ লাগিছে কি আমাৰ শ্ৰীভূমি জিলাত তেওঁৰ চাইল্ডহুডটো শ্ৰীভূমি জিলাত আছে। এই বাল্যকাল ক্লাছ 8-9 অব্দি আমাৰ শ্ৰীভূমি জিলাত এই চাইল্ডহুডটো ইয়াত কৰিছে। আৰু আমাৰ বিশেষকৈ গভৰ্ণমেণ্ট স্কুল একেলগে আমরা তাতে আমাৰ জুবিন গাৰ্গ হওক, আমি আমাৰ জিলা প্ৰেচিডেণ্ট বা যি আমাৰ তেওঁৰ যে ক্ল'জ ফ্ৰেণ্ড আছিল জন্মজিৎ, যি আমাৰ মাজত নাই, বা তপু বেনাৰ্জী সকলোৱে আছিল। আজি বেয়া লাগি আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু আমাৰ সকলোৰ মনত আছে, আমাৰ প্ৰাণো আছে জুবিন গাৰ্গ। গোটেই অসমৰ ৰাইজৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ জুবিন গাৰ্গ। তাৰ কাৰণে আমি মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন গাৰ্গ য'তেই থাকে মা দুৰ্গা যাতে সুৰক্ষিত ৰাখে, ভালেই থাকে, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু সকলো ৰাইজে যাতে আমাৰ পুলিচ প্ৰশাসনৰ যি নিৰ্দেশাৱলী সেইটো যাতে পালন কৰি থাকে। অহা এই যে 3-4 দিন আমরা যাতে পুলিচ প্রশাসন বা জেনারেল এডমিনিষ্ট্রেশনে যে নির্দেশাবলী দিছে এইবিলাক যাতে পালন করে থাকো। কারণ আমার যেটো ট্রাফিক কন্ট্রোল এটু যাতে সকলো রাইজে যাতে পালন করে, তেতিয়াহ'লে পূজা উৎসৱ শাৰদীয় দুৰ্গা উৎসৱ ভালকে আমি পালন কৰিব পাৰিম। এইটো সকলো ৰাইজৰ ওচৰত আমাৰ আগ্ৰহ থাকে।